মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সোৱণশিৰি নদীৰ বিষয়ে কথা পাতিম। তোমালোকে আটাইয়ে সোৱণশিৰি নদী চিনি পোৱা, নহয় জানো? সোৱণশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 275 মাইল অৰ্থাৎ 442 কিলোমিটাৰ। আৰু অৱবাহিকাৰ কালি হৈছে 12,600 বৰ্গ মাইল অৰ্থাৎ 32,640 বৰ্গ কিলোমিটাৰ। সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ 7.92% যোগান ধৰে। সোৱণশিৰি নদী প্ৰথমতে পূব আৰু দক্ষিণ পূবলৈ বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে। তাৰ পিছত অসমৰ উপত্যকাত দক্ষিণ দিশে বৈ গৈছে। ই অসমৰ লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে। সোৱণশিৰি নদীত এসময়ত সোণ পোৱা গৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। এই সোণ বুটলিবৰ বাবে সোণোৱালসকলক আহোম ৰজাই নিয়োগ কৰিছিল। এই সোণৰ খনি থকাৰ বাবে ইয়াৰ নাম সোৱণশিৰি হল বুলি বহুতেই ক'ব বিচাৰে। এতিয়া গম পালা নহয় সোণোৱাল উপাধি কেনেকৈ ক'ৰ পৰা আহিলে। তাৰপিছত আমি জানিম সোৱণশিৰি নদীৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে। সোৱণশিৰি নদীৰ জৈৱ বৈচিত্ৰ্য অসমৰ আন নদীতকৈ যথেষ্ট পৃথক। ইয়াত প্ৰচুৰ পৰিমাণে মাছ কাছ আছে। শীতকালত বিভিন্ন পৰিভ্ৰমী জলচৰ চৰাইৰে ইয়াৰ চৰ-চাপৰি ভৰি থকা দেখিবলৈ পোৱা যায়। এই নদী শিশুৰ পোৱালি দিয়াৰ মুখ্য ঠাই। ইয়াত শিশুৰ জলকেলি চাবলৈ দূৰৰ পৰা পৰ্যটক অহা দেখিবলৈ পোৱা যায়।